হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ মা ঘৰলৈ। তাৰ আগতে মই আপোনালোকক কিবা এটা দেখাওঁ আহকচোন। এয়া আমাৰ মিস্কাই এটা প্ৰাইজ পাইছিলে ড্ৰয়িং কম্পিটিশ্যনত। তাইতো ফাৰ্ষ্ট প্ৰাইজ পাইছিলে আৰু তাই ইমান ফূৰ্তি নহয়। এইদৰে পেকিং কৰি দিলে প্ৰাইজটো বৰ ভাল পায়। সিহঁতে এক্সাইটেড হৈ থাকে ভিতৰত কি আছে চাবৰ কাৰণে। লগতে আমিবোৰো হৈ থাকোঁ। এইখিনি সময়ত সিহঁতৰ দৰে বাচ্চা হৈ যাওঁ আৰু খুব ভাল লাগে নহয়নে এনেকুৱা পেকিং কৰা বস্তুবোৰ খুলিবৰ কাৰণে। আৰু সেয়া কাপোৰ কানি খোলা নাই আৰু আহি চিধা পেকেটটোহে মেলিছে কি আছে ভিতৰত চাবলৈ। তাৰপিছতে মই আকৌ তাই এনেকুৱা বস্তুবোৰ সেই টিকেটবোৰ যে এনেকৈ ধুনীয়াকৈ চম্ভালি থৈ দিওঁ। এনেই ভাল লাগে নহয়, কাৰণ এইবিলাক বস্তুটো ইউজ হৈ যায় আৰু ট্ৰফিটো থাকি যায় বাৰু, কিন্তু সেয়েহে মই তাৰ ওপৰত দিয়া টিকেটবিলাককে সাঁচি থৈ দিওঁ যে এইটো পাইছিলা বুলি তুমি। আৰু মই প্ৰায় ইউজ নকৰোঁ তাই এইদৰে পোৱা বস্তুবিলাক, থৈ দিওঁ আৰু পিছত যি হয় হ'ব, কিন্তু পটককৈ ইউজ কৰি দিবলৈ বেয়া লাগে মনটো। আৰু সেয়া দেখিছেনে, তাই এটা বৰ'ছিলৰ লাঞ্চ বক্স পাইছিলে গ্লাছৰ। বৰ ধুনীয়া দেখিবলৈ লাঞ্চ বক্সটো, আৰু এনেকুৱা বস্তুবোৰ আচলতে বৰ কামত আহে। আৰু অইল ইণ্ডিয়াই পতা কম্পিটিশ্যনবিলাকত বৰ ধুনীয়া ধুনীয়া বস্তুবিলাকেই দিয়ে এইদৰে। আৰু আজি মই মাৰ ঘৰলৈ যাম বুলি কৈছিলোঁ যে, সেয়েহে মোৰ কাম কেইটামান আছিলে, পটাপট এইখিনি কৰি লৈছোঁ। এটা বেণ্ট' কেকৰ অৰ্ডাৰ আছিলে, লগতে কেইটামান কেকৰো অৰ্ডাৰ আছিলে। মই পটাপট এইখিনি বনাই লৈছোঁ। আকৌ ক'ৰবাত যাম বুলি ক'লে কামবিলাক হৈ গ'লে আৰু শান্তি লাগে। লগতে দুটামান কেক আকৌ ঘৰৰ কাৰণেও বনাই লৈছোঁ, যিহেতু বিহুত গৈছোঁ। বিহুত আকৌ কিবাকিবি দুটামান বনাই লৈ নগ'লে মনটো বেয়াই লাগে। মই পিঠাও বনালোঁ, দুটামান পাটিচেপ্তা বনালোঁ, কিন্তু সেয়া ভিডিঅ' কৰিবলৈহে নহ'লে। মই পাহৰিয়ে যাওঁগৈ কেতিয়াবা ভিডিঅ'বিলাক কৰিবলৈ। তাৰপিছতে এয়া আকৌ ওলাইছোঁ ঘৰলৈ, ৰাস্তাতে আছোঁ এতিয়া। আৰু এইখিনি ৰাস্তা বৰ ধুনীয়া কৰিলে, ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈকে। এনেকৈ গৈ ভাল লাগে নহয়নে, ৰাস্তাটো ভাল হ'লে। তাৰপিছত অলপ সময়ৰ পিছতে ঘৰ গৈ পালোঁগৈ। আৰু এয়া দেখিছেনে, একেবাৰে আয়োজন চলিছে বাৰ্থডে কেক। মই যিহেতু ঘৰতে বনাই লৈ আহিছিলোঁ, কাৰণ ভণ্টিহঁতক মই কৈ থৈছিলোঁ যে তহঁতি কেক নানিবি দেই, মই বনাই লৈ আহিছোঁ। সেইবাবে এয়া কেক কাটিং হৈছে। আমি গধূলি সময়তে যিহেতু ঘৰ গৈ পাইছিলোঁগৈ, সেইবাবে চাহ খোৱাৰ সময় হৈছিলে আৰু সকলোৱে মিলি চাহ খাই ল'লোঁ। আৰু মোৰ ভণ্টিও ঘৰত আছেহি, সেইবাবে ঘৰলৈ যোৱা আনন্দটো বেছি হৈ গৈছে। লগতে মোৰ মাহী ছোৱালীজনীও আহিছিলে, তাইৰ ওচৰতে বিয়া হৈছে। আৰু এয়া গধূলি আকৌ চুঙা চাউল পুৰিছিলোঁ। সেইদিনা আকৌ উৰুকাও আছিলে দেই। এইটো আচলতে আগৰ ভিডিঅ' মই আপলোড কৰোঁতে সদায় দেৰি হয়। আৰু লগতে চুঙা কেইটামান থাকি গৈছিলে বাবে এইদৰে মাছ চুঙাত দি পুৰি লৈছিলোঁ। ইমান ভাল লাগিছিলে নহয় খাবলৈ। আৰু বাকী খানাবোৰ মোৰ ভিডিঅ' কৰিবলৈ থাকিয়ে গ'ল। সেইদিনা খুব ধুনীয়াকৈ আমি উৰুকাৰ ভোজ খালোঁ। আৰু পিছদিনাখন এয়া আমি আকৌ পিকনিক আহিছোঁ, ঘৰৰ সকলোৱে মিলি, মোৰ ভণ্টিৰ পৰিয়ালটো আৰু আমাৰ পৰিয়ালটো। লগতে মোৰ মাহী ওচৰত থাকে, সেই মাহী আৰু মাহী ল'ৰাটো আহিছিলে। আমাৰ প্ৰতি বছৰে পিকনিকটো হয়েই, কাৰণ ঘৰলৈ যিহেতু বেছিকৈ যোৱা নহয়, সেইবাবে এইখিনি সময়তে সকলোৱে লগ হওঁ আৰু পিকনিকলৈ বুলি আহোঁ। আৰু এয়া ভণ্টিহঁতৰ পৰিয়াল, ভণ্টি আৰু ভণ্টিৰ মানুহজন, আৰু আমাৰ পৰিয়ালটো, লগতে মা, ভাইটি, মাহী ল'ৰাজন, সকলোৱে মিলি আৰু ঘৰতে বনাই মেলি লৈ আহিছিলোঁ খানাটো। আৰু এইফালে দেখিছেনে আমাৰ ডেকা ল'ৰাকেইজন, ডেকা ল'ৰা নহয় আৰু বুঢ়া হ'ল বিয়া পাতি। এইটো হৈছে মাহী ল'ৰা, এইফালে ভণ্টিৰ হাজবেণ্ড, মোৰ হাজবেণ্ড, এইফালে মোৰ ভাইটি, মা, এইফালে মাহী। দেখিছেনে, চবেই একেবাৰে কামত ব্যস্ত। কোনোবাই চালাড বনোৱাত লাগিছে, কোনোবাই ভাত বঢ়াত লাগিছে। মই বহি আছোঁ আৰু আৰামছে, কাৰণ মই বনাই আছিলোঁৱেই ঘৰত। আৰু এইফালে তন্দুৰী চিকেন লৈ আহিছিলে হোটেলৰ পৰা, আৰু পনীৰ লৈ আহিছিলে। আৰু বাকীখিনি ময়ে বনাইছিলোঁ ঘৰতে, পোলাও আৰু ডিম তৰকাৰী। তাৰপিছত আমাৰ আকৌ মাংস নোখোৱা মানুহ বহুত আছে, সেইবাবে ডিম তৰকাৰী লৈ আহিছিলোঁ। আৰু চব্জি, এইদৰে কেইবাটাও আইটেম হৈছিলে। আৰু আমি পিকনিক আহিছিলোঁ দিচাংমুখলৈ। বহুত বছৰৰ পিছত আহিছোঁ দেই দিচাংমুখ। মই একেবাৰে বিয়া নহওঁতেই অহা, তাৰপিছত আৰু অহা নাই। এই দলংখন সেই তেতিয়াৰে পৰা চাগে নতুনকৈ বনাই থাকে নেকি, মই নাজানো বাৰু, কিন্তু তেতিয়াও আহিছিলোঁ এইখন দলঙেদি পাৰ হৈ। আৰু ইমান ভাল লাগে ইয়াৰ পৰিৱেশটো। আৰু খুব ধুনীয়া এটা দিন আমি পাৰ কৰিলোঁ। আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।